ঠিক আছে, গুড ইভিনিং এভৰিৱান। আজি আমি আৰম্ভ কৰিবলৈ লৈছোঁ। হেল্ল' এলকেন চেপ্টাৰটো অলৰেডি আমি পঢ়ি আছিলোঁ। চ' কি হেল্ল' এলকেন কি কি টাইপছৰ আছে সেই বস্তুখিনি আমি লাষ্ট ক্লাছ কেইটাত পঢ়িছিলোঁ। তাৰপিছত কেনেকৈ বনাব পাৰি হেল্ল' এলকেন, জাষ্ট মই অকণমানকৈ আৰম্ভ কৰিছিলোঁ যে আটাইতকৈ ইজি বনাব পৰা প্ৰচেছটো হৈছে এলকহলৰ পৰা। মানে এলকহলৰ পৰা একদম সহজে বনাব পাৰে হেল্ল' এলকেন। কিন্তু অকল এটা মেথড দিয়েতো নহ'ব। পৰীক্ষাত আজিকালি মানে ডাইৰেক্ট কৈ দিয়ে যে আমুক মেথডটো লিখা যে তোমালোকে হেল্ল' এলকেন কেনেকৈ বনাব পাৰি। গতিকে মানে গোটেইকেইটা মেথড পঢ়িবলগীয়া হয়। চ' এলকহলটো আমি কি পাইছিলোঁ, এইটোৱে মই দেখাই আছে স্ক্ৰীনত, দেখিছাই চবে? কি আছিলে, আমি এইটো এটা এলকহল ল'লোঁ। এলকহলৰ লগত কিহৰ ৰিয়েকশ্যন কৰা, এটা হেল'জেন ডেৰিভেটিভ কম্পাউণ্ড। মানে ধৰি ল'লোঁ এইচৰ লগত ধৰা Cl আছে, হাইড্ৰক্লৰিক এচিড, এইটো X মানে হ'ল Cl বা ব্ৰমিনো হ'ব পাৰে। চ' যেতিয়া ৰিয়েকশ্যন কৰা যায় কি হয়, বস্তুটো এইটো OH আৰু এইটো হাইড্ৰজেন, এই দুইটা মিলি পেলাই ৱাটাৰ ফৰ্মেশ্যন কৰিলে, আৰু যিটো এই ব্ৰমিন পাৰ্টটো থাকে, হেল'জেন পাৰ্টটো থাকে, এই এলকাইল গ্ৰুপটোৰ লগত মিলি এটা হেল্ল' এলকেন ফৰ্মেশ্যন হয়। এইখিনি আমি লাষ্ট ক্লাছত পঢ়িছিলোঁ। হয়, ঠিক আছে। এতিয়া চোৱা, নেক্সট আজি আমি চাম তাৰে নেক্সট পইণ্টটো। মানে আমি পঢ়ি আছো তোমাৰ হেল্ল' এলকেনৰ প্ৰস্তুত প্ৰণালী বা মেথডছ অফ প্ৰিপাৰেশ্যন, কেনেকৈ বনাওঁ। এইটোতো এনেকুৱা বস্তু নহয় যে দালি ভাত ধৰা ঢালি দিলোঁ বনি গ'ল। চ' তাৰ কাৰণে বহুত কণ্ডিশ্যন, আমি কেমিকেল গোটেইখিনি কণ্ডিশ্যন মেইনটেইন কৰিবলগীয়া হয়। তো এইবাৰ আমি নাম্বাৰ 2ত পঢ়িম হাইড্ৰ'কাৰ্বনৰ পৰা কেনেকৈ বনাব পাৰি। এতিয়া হাইড্ৰ'কাৰ্বন বুলি ক'লে কি হয়, এলকিন এইবোৰৰ পৰা পাৰি। চ' হাইড্ৰ'কাৰ্বনৰ পৰা আমি কেনেকৈ বনাব পাৰোঁ চোৱা। প্ৰথমতে আমি চাম এইটো হাইড্ৰ'কাৰ্বন, হাইড্ৰ'কাৰ্বনৰ পৰা। চ' হাইড্ৰ'কাৰ্বনৰ প্ৰথমতে আমি চাম এলকেনৰ পৰা, যে এলকেন এটা যদি থাকে লেবত আমাৰ, তাৰ পৰা আমি কেনেকৈ এটা এলকেনৰ পৰা মানে হেল্ল' এলকেন বনাব লাগে। হ'ল, চোৱা কেনেকৈ হ'ব বস্তুটো। তাৰ কাৰণে আমি প্ৰথমতে কি লাগিব, এটা এলকেন এটা ল'বই লাগিব। ধৰি ল'লো CH3 CH2 CH3, এইটো এটা এলকেন ল'লো। হ'ল, তাৰ লগত আমি এটা গেছ ল'ম, ক্লৰিন গেছ Cl2, লগতে আল্ট্ৰাভায়লেট ৰেডিঅ', অতি বেঙুনীয়া ৰশ্মি। তেতিয়া আমাৰ কি হ'ব চোৱা, দুটা কম্পাউণ্ড, দুটা যৌগ গঠন হ'ব। এটা মুখ্য বুলি কয়, এটা গৌণ বুলি কয়। হ'ল, এতিয়া কি হ'ব চোৱা বস্তুটো,
এটা ফৰ্মেশ্যন হ'ব চোৱা এনেকুৱা CH3 ওপৰত আহি যাব ক্লোৰিন ইয়াতে আহি গ'ল CH আৰু ইয়াতে আহি গ'ল CH2 হল এইটো এটা আমাৰ মুখ্য জানানে মুখ্য মানে এইটো তাৰমানে বেছিকে ফৰ্মেশ্যনটো হয় এটা মুখ্য আহে আৰু এটা আহে এইটো মানে মেজৰ প্ৰডাক্ট বুলি কোৱা হয় মেজৰ আৰু এটা আহিব তোমালোকৰ সেইটো হয় মাইনৰ CH3 CH2 CH2 Cl হল এইটো হ'ব গৌণ বা মাইনৰ সেকেন্ড হোল্ড কৰাচোন দেই এক সেকেন্ড ৰবা এইটো বুজি পালা এটা হল তোমালোকৰ এটুক আমাৰ তাৰমানে বস্তুটো কেনেকুৱাকে হয় চোৱা ক্লোৰিন গেছটো যেতিয়া আমি ধৰা এইটো ক্লোৰিনটো কেনেকুৱা Cl হয় তাৰপিছত ইয়াতে যেতিয়া আমাৰ UV লাইটটো পৰিব মানে আমাৰ জেনেৰেলি আজিকালি কি হৈ যায় তোমালোকে ওজন লেয়াৰটোৰ কথা জানা ওজন আমাৰ কি হৈ যায় আমাৰ ফ্ৰিজ বা ৰেফ্ৰিজাৰেটৰ এইবোৰত কি থাকে AC বোৰত CFC গেছটো থাকে নে নাই ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন তাত কি থাকে ক্লোৰিন তাত আমাৰ UV লাইটটো পৰাৰ লগে লগে কি হৈ যায় জানানে এই মাজৰ বনডাল তাৰমানে ভাঙি যায় ক্লোৰিনৰ মাজৰ বনডাল ভাঙি যায় ভাঙি কি হয় এইফালৰ ক্লোৰিনটোৰ লগত এটা ইলেক্ট্ৰন থাকি গ'ল আৰু এইফালৰ ক্লোৰিনটোৰ লগতো এটা ইলেক্ট্ৰন থাকি যায় আৰু এই যে এনেকে যে থাকে ক্লোৰিনৰ লগত এটা যে আনপেয়াৰ্ড ইলেক্ট্ৰন এটা থাকিছে নাই লগত ৰিয়েকশ্যন নকৰাকে এইটো বিৰাট হাইলি ৰিয়েক্টিভ হয় বিৰাট সক্ৰিয় ইহঁতক মূলক বুলি কোৱা হয় ৰেডিকেল আৰু ৰেডিকেলবোৰ বিৰাট হাইলি এক্টিভ হৈ থাকে ইয়াত কি হ'ব ক্লোৰিনটোৱে ক'ৰবাত চান্স পালে হ'ল সি মানে ৰিয়েকশ্যন কৰিবলৈ একদম ৰেডি হৈ থাকে এই ক্লোৰিনটোৱে গৈ পেলাই পটকে গৈ পেলাই এইখিনিতে এটেক কৰি দিয়ে তাৰপিছত কি কৰিব এটা হাইড্ৰজেনক বাহিৰ কৰি দিয়ে বাহিৰ কৰি ক্লোৰিনটোৱে বন এডাল বনায় এইডাল বন চোৱা দেখিছা তাৰপিছত কি হয় এটাইটো ৰিয়েকশ্যন কৰিলে ই কি এনে বহি থাকিব নেকি নাথাকে এতিয়া মলিকুল যদি আমি ইয়াত একো দিয়া নাই 1 বুলি দিছো কিবা এটা বিক্ৰিয়া কৰিবলৈ ইয়াত মিলিয়নছ অফ তোমাৰ মলিকুল থাকে অণু থাকে মিলিয়নছ অফ থাকে মানে এটা দুটা নহয় আৰু বহুত কোটি কোটি থাকে গতিকে বস্তু এনেকুৱা নহয় যে এটাৰ লগত ৰিয়েকশ্যন কৰিলে এটাটো চেচ হৈ গ'ল আৰু এটা নাই কি হ'ব তুমি পানী গিলাচত পানীৰ অণু কিমান থাকিব চোৱাচোন লাখ লাখ পানীৰ অণু থাকে হয়নে নহয় এটাই ধৰা এটাৰ লগত এই ক্লোৰিনটোৱে গৈ ৰিয়েকশ্যন কৰিলে আকৌ সিটো কৰিলে আকৌ ইটোৱে কি কৰিব ইটোৱে গৈ পেলাই ইয়াতে এটেক কৰি দিয়ে আকৌ এটা বেলেগ এটা অণুত গৈ পেলাই তাৰ পৰা হাইড্ৰজেনটো আঁতৰাই দিব দি ক্লোৰিনৰ লগত এডাল বন্ধনী গঠন কৰে এইডাল চোৱা
দেখিছা? সো এনেকে তোমাৰ এলকেনৰ পৰা বনাব পাৰে, মানে তোমাৰ ক্লৰিনৰ লগত ইউভি লাইটৰ প্ৰেজেন্সত। বুজি পালা? এইটো এটা আমাৰ এলকেনৰ পৰা বনোৱা মেথড। আপুনি হাইড্ৰজেন দেখোন দুটা কমাই দিছে প্ৰথমটো। কোনটো? ৰবা ছাৰ এইটো হেৰি যিটো এইটো মোৰ ভুলতে লিখা গৈছে। এইটো 3 ঠিকে আছে, ভেৰি গুড। ধৰি মানে বস্তুটো দেখা পাইছা, মই ভুলতে এইটো 3 বুলি লিখি দিয়া গ'ল আৰু। হয়, বুজি পালা এইটো? চ' এইটো হ'ল এলকেনৰ পৰা। নেক্সট এইটোতকে এটা আৰু ইম্পৰ্টেণ্ট আহিব। গোটেইবোৰে ইম্পৰ্টেণ্ট, এনেকুৱা নহয় যে এটা নহয়। মানে পৰীক্ষাত সুধিবই তোমালোকক, মেথডছৰ প্ৰিপেৰেশ্যনৰ পৰা কুৱেশ্যন আহেই। এইবাৰ চোৱা এলকিনৰ পৰা। এলকিনৰ পৰানো কেনেকে বনায়? এলকিনৰ পৰা চোৱা, এতিয়া এলকিন দুটা ধৰণৰ থাকে। তো অসমীয়াত কি কয় মই টাৰ্মটো পাহৰিছোঁ। কোনোবাই জানা নেকি? চিমেট্ৰিকেল আৰু এচিমেট্ৰিকেল, আনচিমেট্ৰিকেল কি বুলি কয়? সমমিত আৰু বিষম সমমিত নেকি? য়েছ সমমিত। এতিয়া চা, এলকিন দুটা ধৰণৰ থাকিব পাৰে। এটা এলকিন এনেকৈ চোৱাচোন, এটা ধৰি ল'লে এলকিন মানে কি আৰু ডাবল বন্ড থাকিবই। ফৰ্মুলাটো কি আছিলে? CnH2n। এইটো হ'ল এলকিনৰ সাধাৰণ ফৰ্মুলাটো, সংকেতটো। এতিয়া চোৱা, এটা এনেকুৱা এলকিন পালো, আৰু এটা পালো ধৰা এনেকুৱা এটা। এটা এনেকুৱা। ইয়াতে কি হয় চোৱা, বস্তুটোৰ ডিফাৰেন্সটো ক'ত দেখিছা? এইটোক যদি আমি মাজেদি কাটি দিওঁ, এই দুইটা পাৰ্ট একে টাইপৰ হ'বনে নহ'ব? সেইটো কোৱা হয় সমমিত বা চিমেট্ৰিকেল। বুজি পাইছা? এতিয়া বল এটা যদি মাজেদি কাটি দিওঁ, দুইটা পাৰ্ট একেই, এইটো পাৰ্ট আৰু এইটো পাৰ্ট একেই, হয়নে নাই? সেইটো হ'ব চিমেট্ৰিকেল, সমমিত। যদি বোলে বলটোত বোলে এনেকুৱা হ'ল, কিবা এটা ধৰা লাগি আছে, ধৰা কিবা এটা মই ক'লো যে এনেকুৱা এটা বস্তু এটা আছে, এতিয়া মাজেদি যদি কাটি দিওঁ, এই দুইটা পাৰ্ট কি হ'ব? বেলেগ বেলেগ হ'বনে নহ'ব? এইটো ক'ব অসমমিত। বুজি পালা? চ' মানে এলকিন দুটা ধৰণৰ আছে, সেইমতে বিক্ৰিয়াবোৰ দুই ধৰণৰ হয়। এতিয়া চোৱা, এইটোৰ লগত ধৰি ললো আমি হাইড্ৰক্লৰিক এচিডে বিক্ৰিয়া কৰিলে, হ'ল? তেতিয়া কি হ'ব? এই হাইড্ৰক্লৰিক এচিডটো মাজত ভাঙি যাব। ভাঙি পেলাই এটা হাইড্ৰজেন গৈ কোনোবা এটা চাইডত জইন হৈ যাব, আৰু এটা ক্লৰিন গৈ কোনোবা এটা চাইডত জইন হৈ যাব, হ'ল? চ' তেনেকে জইন হৈ যাব। বুজি পাইছা? চ' তেনেকে এইটো তোমালোকে যদি বোলে ক্লৰিনটো এইফালে এড কৰি দিওঁ, সেইটোও পাৰা। যিকোনো এটা চাইডৰ ক্লৰিন আৰু কোনোবা এটা চাইডৰ হাইড্ৰজেনটো জইন হৈ যাব। তাৰমানে কেনেকুৱা হ'বগে? যিফালে ধৰা এইফালে হাইড্ৰজেন গ'ল, CH3 হৈ গ'ল। আৰু হাইড্ৰজেন যেতিয়াই যোগ হ'ব কিবা এটা যৌগত, হাইড্ৰজেন যোগ হোৱা মানে কি? বিজাৰণ, ৰিডাকশ্যন হ'ব। ৰিডাকশ্যন হৈ এই ডাবুল বান্ধনী যে আছিলে ডি বান্ধনীটো সদায় মানে এটা বান্ধনীলে সলনি হৈ যায়, ৰিডাকশ্যন হৈ যায়, ৰিডিউচ হৈ গ'ল। তিনিটা বান্ধনী থাকিলে তিনিটাৰ পৰা দুটা হ'ব পাৰে বা এটা হ'ব পাৰে ৰিডিউচ হৈ, দুটাৰ পৰা এটা হৈ যায়, তেনেকুৱা মানে ৰিডাকশ্যন। এইবোৰতো চিম্পুল বস্তু। এতিয়া ইয়াত যেতিয়া হাইড্ৰজেনটো সোমাই গ'ল, কি হৈ যাব? এই ডি বান্ধনীডাল কি হৈ যাব? এতিয়া এডাল হৈ যাব। তাৰপিছত কি হ'ব? CH2S
কি হ'ব এটা ক্লোৰিন গৈ জইন হৈ গ'ল এইটো কোনোবাই যদি বোলে ক্লোৰিনটো বোলে এফালে জইন কৰি দিছা তেতিয়াও ভুল নহয় মানে এনেকৈ দি দিলেও ভুল নহয় বোলে হাইড্ৰজেনটো ইফালে নাই মই ওচৰতে ইফালে লগাই দিলোঁ বোলে হাইড্ৰজেনটো নি ইয়াতে লগাব খুজিলে সেইটোও ভুল নহয় মানে দুইটাই শুদ্ধ এইটো হ'ল সমমিত চিমেট্ৰিকেল এলকিন আনচিমেট্ৰিকেল হ'লে অসমমিত হ'লে কি হ'ব চোৱা কোনোবাই জানা নেকি কি হ'ব পঢ়াইছে নহয় চাগে কলেজত মাৰ্কনিভৰ নীতিমতে হ'ব ভেৰি গুড এটা আমি নীতি পাইছিলা তোমালোকে মাৰ্কনিকভ ৰুল বা মাৰ্কনিকভৰ নীতি মনত আছেনে বাৰু শুনিছা নে তোমালোকে একদম সঁচা কথা কোৱাচোন নুশুনা কোনোবা আছে নেকি মাৰ্কনিকভ নাই নুশুনিব পাৰে একো ডাঙৰ কথা নহয় নুশুনিলে মোক ক'লেই হ'ল নিশ্চয় ছাৰ কাৰণ তোমালোকে ধৰা 11 ক'ত পঢ়ি আহিছা ধৰা কেনেকৈ পঢ়িছা মই ধৰা ইমান নাজানোতো চ' মাৰ্কনিকভৰ নীতিয়ে আমাক কি কৈছিলে কি কৈছে হীৰক কোৱাচোন যিয়ে নকওক চোৱা মই কোৱাটোকে চোৱা আৰু তাৰমানে আমাক মাৰ্কনিকভৰ নীতিয়ে এইটো কৈছে যে যেতিয়া এটা অসমমিত এলকিন থাকিব সমমিত হৈ থাকিলে তাতে মাৰ্কনিকভ ৰুলৰ কোনো প্ৰশ্নই নুঠে যেতিয়া অসমমিত হ'ব তেতিয়া আমি চাম এই যিডাল দ্বি বান্ধনি আছে দ্বি বান্ধনিৰ লাগি থকা কাৰ্বন কেইটা কোনকেইটা কাৰ্বন হ'ব এইটো কাৰ্বন আৰু কোনটো এইটো এই কাৰ্বন কেইটাত চাম আমি কোনটো কাৰ্বনত হাইড্ৰজেন বেছিকে আছে অবভিয়াছলি কোনটো এইফালেতো নাচাবা আৰু এইটো মানে মেটাৰ নকৰে চাবা যে দ্বি বান্ধনিত লাগি থকা যিকেইটা কাৰ্বন আছে এইটো এটা সেই কাৰ্বন কেইটাৰ ভিতৰত কোনটোৰ হাইড্ৰজেন বেছিকে আছে কোনটোত আছে এইটো এফালে দুটা আছে আৰু ইয়াতে কি হৈ আছে এটাহে আছে গতিকে যিটো কাৰ্বনৰ লগত হাইড্ৰজেনৰ সংখ্যা বেছিকে থাকিব সেইফালে কি হ'ব সেইফালে কি হৈ যাব হাইড্ৰজেনটো যিটো চাইডত হাইড্ৰজেন বেছিকে আছে দ্বি বান্ধনিৰ সেইফালে যাব হাইড্ৰজেনটো আৰু বাকী যিটো হেল'জেন থাকিব হেলাইট যিটো থাকিব সেইটো যাব তাৰ অপজিট চাইডত য'ত হাইড্ৰজেন কমকে থাকিব তাত যাব হেল'জেনটো বুজি পালা কি কৈছে মাৰ্কনিকভ ৰুলে আকৌ এবাৰ কৈ দিওঁ যেতিয়া এটা অসমমিত এলকিন থাকিব আমি চাম দ্বি বান্ধনিৰ লগত লাগি থকা যিকেইটা কাৰ্বন কোনটো কাৰ্বনত হাইড্ৰজেনৰ সংখ্যা বেছিকে আছে ইয়াত আছিলে এটা ইয়াত আছে দুটা গতিকে যোনটো চাইডৰ হাইড্ৰজেনৰ সংখ্যা বেছিকে থাকিব যিটো তোমাৰ কিনাৰতে থাকিব এলকাইল হেলাইড বা হাইড্ৰজেন হেলাইড তাৰে হাইড্ৰজেনটো যিটো কাৰ্বনৰ লগত হাইড্ৰজেন বেছিকে থাকিব তালৈ যাব আৰু হেল'জেনটো য'ত কাৰ্বন হাইড্ৰজেন কমকে থাকিব হাইড্ৰজেনৰ সংখ্যা সেইটোৰ লগত গৈ যোগ হ'ব এতিয়া কেনেকুৱা হ'ব ইয়াত চোৱা কোনটো যাবগে ব্ৰমিন গ'ল গতিকে এইটো ব্ৰমিনটো ইয়াত আহিব লগতে কি আহিব এইফালে আহিব চোৱা হাইড্ৰজেন যোগ হ'ল মানে কি ৰিডাকচন বিজাৰণ গতিকে লগে লগে তোমালোকে চকু মুদি দ্বি বান্ধনিডাল এডাল কৰি দিয়া
হল যদি ইয়াত কেনেকে কোনোবাই দুডাল দিলা গ'ল আৰু ভুল এটা কি হ'ব ইয়াতে CH2 লগত গৈ হাইড্ৰোজেন লাগি গ'ল গতিকে কি হ'বগে CH3 এটো হ'ল মাৰ্কনিকভ ৰুল মই ইংলিছতে লিখি দিছো ৱৰ্ডটো মাৰ্কনিকভৰ নীতি বা মাৰ্কনিকভ ৰুল এটোলৈকে বুজি পালে নাই কোৱা সমুজ্জ্বল বুজি পাইছা মানস ক্ৰিষ্টফাৰ ৰন্টু জাকিৰ পাইছো স্যার পাইছো স্যাৰ অ আৰু এটা কৰিব নি মাৰ্কনিকৰ নেকি হা কিবা ক'লা কোনোবাই পাইছো স্যাৰ আৰু এটা ৰিয়েকচন আৰু এটা আহিব এন্টি মাৰ্কনিকভটো আহিব তাৰ উল্টাটো আহিব এতিয়া চা মাৰ্কনিকভটোত মুঠতে চাবা যে ডাবল বণ্ডৰ লাগি থকা যিকেইটা কাৰ্বন সেই কাৰ্বনটো কোনফালে কাৰ্বনটোৰ লগত হাইড্ৰোজেন বেছিকে আছে য'তে হাইড্ৰোজেন বেছি থাকিব তাত ইটো হাইড্ৰোজেন আনি লগ কৰি দিবা আৰু য'ত হাইড্ৰোজেন কমকে থাকিব তাত আনি পেলাই ব্ৰমিনটো যোগ কৰি দিবা মানে হাইড্ৰোজেন য'ত বেছি তাত হাইড্ৰোজেন যাব আৰু য'ত কম তাত হেলোজেন যাব একদম সিম্পলকে মনত ৰাখিলে হ'ল কিন্তু যদি হা স্যাৰ এইবোৰ ৰিয়েকশ্যনত মানে অনুঘটক নাথাকে নেকি কি ক'লা স্যাৰ অনুঘটক নাথাকে নেকি মানে বিক্ৰিয়াটোত ওপৰত যেনেকে আপুনি মাৰ্কনিকভ ৰুল বুলি লিখিছে কিহৰ কথা বিক্ৰিয়া কি কয় কণ্ডিশ্যন এইবোৰ দিব লাগিব তোমাৰ হিট চিট দিব লাগিব অকমান তোমালোকে হিট গৰম কৰি দিব লাগিব বস্তুটো বাকি অনুঘটক নহ'লেও চলি যায় এইকেইটা বস্তু তুমি যদি অনুঘটক নিদিয়াও তেতিয়াও ৰিয়েকশ্যনটো হ'ব বহুত বিক্ৰিয়া আছে এনেকুৱা চবতে অনুঘটক নালাগে নহয় অনুঘটক মানে যদি বিক্ৰিয়াটোৱে তোমালোকে চেপ্টাৰ 3 টো পঢ়োৱা নাই যে পঢ়ালে গম পাবা বস্তুটো যদি বিক্ৰিয়াটো নিজে হ'বলৈ ধৰিছে তাত তুমি অনুঘটক দিয়াৰ প্ৰশ্ন নাহে যদি ধৰা বিক্ৰিয়াটো নিজে হোৱা নাই বা বহুত বেছি টাইম লাগিছে তেতিয়া আমি কি কৰো তাতে মানে অনুঘটক মানে দি দিয়া যায় ৰবা দেই তাৰপিছত আৰু এটা চোৱা কিবা কাৰণে যদি বোলে মই সেম বিক্ৰিয়া এটা দেখাইছো চোৱা এইটো একেটাই ওপৰটো হতে এইটো একেই ইয়াতো আমি হাইড্ৰোজেন ব্ৰোমাইডে ইউজ কৰিম মানে হাইড্ৰোজেন ব্ৰোমাইডটো থাকিলে সি মাৰ্কনিকভ ৰুলটো বেছিকে দেখুৱায় মানে হল এতিয়া কি কৰিম চোৱা যদি একো লিখা নাথাকে এইটো অনুঘটক নাই আৰু যদি একো লিখা নাই এইটো মই এনেহে লিখিছো তোমাক বুজাবলৈ কোনটো নীতি মানিছে বুলি এনেই তোমালোকৰ এনেকে ডাইৰেক্ট খালি কাঁচিডাল দিয়া থাকিব কিন্তু যদি বোলে এইখিনিত লিখি দিলে H2O2 H2O2 মানে হাইড্ৰোজেন পেৰক্সাইড বা তোমালোকক এনেকে লিখি দিলে পেৰক্সাইড বুলি সাপোজ ধৰি লিখি দিলে যেতিয়া ইয়াতে পেৰক্সাইড বুলি লিখা থাকিব লগে লগে আমাৰ কি হৈ যাব ইয়াত এন্টি মাৰ্কনিকভ ৰুল মানে তোমাৰ আমাৰ মাৰ্কনিকভৰ নীতিৰ উল্টাটো সেইটো মানি চলিব এন্টি মাৰ্কনিকভ ৰুল বুলি কোৱা হয় সো মাৰ্কনিকভৰ নীতিত যিটো আমি পালো তাৰ সম্পূৰ্ণ উল্টাটো হ'ব তাত কি হ'ব চোৱা অথনি আমি কি পালো ডাবল বণ্ডৰ যিফালে হাইড্ৰোজেন বেছিকে আছিলে তাত কি গৈছিলে হাইড্ৰোজেন গৈছিলে কিন্তু এই যে পেৰক্সাইডটো যে দিলে সো কি হৈ যাব এবাৰ যিফালে হাইড্ৰোজেন বেছিকে আছে তাত হাইড্ৰোজেনটো নাযাব হেলোজেনটো যাবগে ওপৰটোৰ লগত তোমালোকে ডিফাৰেন্সটো কম্পেয়াৰ কৰি চোৱা অথনি কি গৈছিলে
এইটো হাইড্ৰোজেন দেখিছা অথনি কি হৈছে হাইড্ৰোজেন গৈছিলে এবাৰ চোৱাচোন এবাৰ কোন গৈছে ব্ৰমিন গৈছে দেখিছা কিহে কৰিছে এই পেৰক্সাইড যে আছে পেৰক্সাইড যে হাইড্ৰোজেন পেৰক্সাইড সো পেৰক্সাইড বুলি যেতিয়াই থাকিব তোমালোকে মাৰ্কনিকভৰ উল্টাটো কৰিবা তাৰমানে কি কৰিবা যিফালে হাইড্ৰোজেন বেছিকে থাকিব তাত হেলোজেনটো যাব আৰু যিফালে তোমাৰ হাইড্ৰোজেন কমকে আছে তাত যাবগে হাইড্ৰোজেনটো এতিয়া কেনেকুৱা হ'বগে গৈ পেলাই চোৱা CH3 তাৰপিছত চোৱা এটা হাইড্ৰোজেন আছিলে এবাৰ গৈ পেলাই কি হৈ গ'লগে দুটা লাগি গ'ল CH2 হৈ গ'ল আৰু হাইড্ৰোজেন যোগ হৈছে মানে কি বিজাৰণ গতিকে ডাবল বন্ডাল সিঙ্গল দি দিয়া তাৰপিছত এফালে কি আছে আকৌ CH2 আছে CH2 লগত কি সোমাব এইটো ব্ৰমিনটো গৈ সোমাই যাব আৰু সেইটোৱে হ'ল তোমাৰ কি হেৰি মানে এনেকে স্যাৰ আমি কি বনাব পাৰো হা স্যার কুৱেশ্যনত পেৰক্সাইড হাইড্ৰোজেন পেৰক্সাইড এইবোৰ মানে যে থাকিব নাথাকে মানে যদি কিবা থাকিব কৰিব থাকিব লাগে দি দিব এৰ মাৰ্কৰ ওপৰত তোমালোকে এনেকে H2O2 বুলি লিখি দিব নহলে তুমি কেনেকে গম পাবা কোনটো ফলো কৰিছে এইটো দি দিব দি পেলাই সুধিব ইয়াৰ মানে কি হৈছে যৌগটো কি গঠন হৈছে প্ৰডাক্টটো কি ডাইৰেক্ট এনেকে লিখি দিব এই পাৰ্টটো লিখি দিব পৰীক্ষাত আৰু ওপৰত হাইড্ৰোজেন পেৰক্সাইড বুলি দি দিব তোমালোকে এইটো কুৱেশ্যন মাৰ্ক এটা দি দিব বা সুধি দিব যে এ কি বুলি উলিয়াব দিব তেনেকুৱা টাইপৰ কুৱেশ্যন আহিব ইমান টান নহয় সহজে এইখিনি খালি এবাৰ বস্তুবোৰ চাই গ'লে পাৰিবা স্যার হাইড্রোজেন পেরক্সাইড থাকার এবার বুঝাই দিবছো মানে তোমাৰ হাইড্ৰোজেন পেৰক্সাইডটো খুব বেছি ৰিয়েক্টিভ যেতিয়া তোমাৰ ইয়াতে হাইড্ৰোজেন পেৰক্সাইড দিব এইটোক পেৰক্সাইড এফেক্ট বুলি কয় তাৰমানে কি হৈ যায় বস্তুটো যেতিয়া পেৰক্সাইড দি দিব তেতিয়া মানে কি হৈ যায় ডাবল বন্ডৰ যিফালে হাইড্ৰোজেনৰ সংখ্যা বেছিকে আছে সেইফালে এনে আমাৰ আগতে কি আছিলে মাৰ্কনিকভৰ নীতিমতে হাইড্ৰোজেন ডাবল বন্ডৰ যিফালে হাইড্ৰোজেন বেছি আছে যিটো কাৰ্বনত তাত কি যায় হাইড্ৰোজেন গৈছিলে এতিয়া যেতিয়াই পেৰক্সাইড বুলি লিখা থাকিব বাকি সব পাহৰি যাবা যিটো সাইডৰ হাইড্ৰোজেন বেছি তাত হাইড্ৰোজেন নিদিবা তাত হেলোজেনটো লগাই দিবা এনেকে হল আৰু যিফালে তোমাৰ কমকে আছে হাইড্ৰোজেন তালৈ গৈ পেলাই কমটোৰ লগত হাইড্ৰোজেনটো মানে যোগ হৈ যাব সেইটোৱে হ'ল তোমাৰ এন্টি মাৰ্কনিকভ ৰুল হল ঠিক আছে নেক্সট এটা পঢ়িম চোৱা এইবোৰ সব এটা মেথড হা এইটো 2 নম্বৰত গ'ল হাইড্ৰকাৰ্বনৰ পৰা আমি কেনেকৈ বনাব পাৰো এবাৰ নাম্বাৰ 3 আমি এটা পঢ়িম খুব দৰকাৰী এটা হা কেনেকৈ বনাব পাৰি পৰীক্ষাত ডাইৰেক্ট সুধি দিয়ে মানে এবাৰ ফিনল কেনেকৈ বনাব পাৰি ডাইৰেক্ট কৈ দিছে যে কিউমিনৰ পৰা মানে কি হৈ যায় তোমালোকে ধৰা এতিয়া মেথডবোৰ কেইবাটাও এতিয়া আমি বহুতে গম পাবা নহয় 5-6টা মেথডত মানে হেলো এলকেন বনাব পাৰি সো কি হয় ল'ৰা ছোৱালীয়ে বহুতে কি কৰে মানে এটা বা দুটা পঢ়ি যায় ইমান কষ্ট কৰা নাযায় যে এইটো আহিলে মানে যেতিয়া সুধিব যে কেনেকৈ বনায় মানে এটা পঢ়ি গুচি গ'ল আজিকালি কি কৰা হৈছে ডাইৰেক্ট কৈ দিব যে এই মেথডটোৱে লিখা মানে কিবা এটা নাম দি দিব কৈ দিব যে সেইটোহে লিখা বেলেগ বাকি লিখিলে নহ'ব বুজি পালা ডাইৰেক্ট কৈ দিব যে স্যার কোয়েশন আহিলে অকল ৰিয়েকশনটো লিখি দিলে হ'ল নেকি না আৰু এটা লাইন লিখি দিবা লগত যে যেতিয়া ধৰা এটা এলকিনে হাইড্ৰোজেন ব্ৰোমাইডৰ লগত বিক্ৰিয়া কৰিব তেতিয়া আমি এইটো কি পালো 2 ব্ৰোমো তাৰপিছত কি প্ৰপেন 2 ব্ৰোমো প্ৰপেন পোৱা যাব
তো তেনেকে লিখি লাইনটো লিখি দিলে হ'ল বিক্ৰিয়াটো পাই যাবা এতিয়া চোৱা এটা দৰকাৰী আছে বস্তু হেলোজেন বিনিময়ৰ পৰা হেল্ল' ছাৰ কোৱা ছাৰ কিমান মাৰ্ক আহে এইটো বাৰু 1 বা 2 তাতকে বেছি নিদি হেলোজেন বিনিময়ৰ পৰা হেলোজেন বিনিময়ৰ পৰা তোমালোকৰ নতুনকে যিকেইজন জইন হৈছা ধৰা লাষ্ট কেইদিনমানত তোমালোকে চেপ্টাৰ 1 টো আমাৰ ধৰা কমপ্লিট হৈছে আমাৰ ৱেবছাইটটোত মানে গোটেইখিনি তোমাৰ ৰেকৰ্ডিং ভিডিঅ'খিনি আছে মানে তাতে তোমালোকে লেকচাৰ 1 লাইভ ক্লাছ ৰেকৰ্ডিং লেকচাৰ 2 এনেকে চিৰিয়েলি চাই যাবা আৰু কিবা বুজি নাপালে মোক সুধিলে হ'ল আৰু ৱেবছাইটটোত কিবা কাৰোবাৰ পাছৱৰ্ডটো কিবা একচেপ্ট কৰা নাই মই মোৰ এটা পাছৱৰ্ড দিছোঁ যে সেইটো দিয়ে লগ ইন কৰিব পাৰিবা আমাৰ কিবা চাৰ্ভাৰ কিবা হেৰিটো ৱেবছাইটটোৰ পাছৱৰ্ডটো মই আমাৰ টিমক জনাইছোঁ সিহঁতে চাই দিব কাইলৈ এতিয়া চোৱা হেলোজেন বিনিময়ৰ পৰা এতিয়া হেলোজেন বিনিময়ৰ এইটো এটা স্পেচিয়েল বিক্ৰিয়া হ'ল এইটোত কি হয় চোৱা যিকোনো এলকাইল ক্লৰাইড বা এলকাইল ব্ৰমাইড এলকাইল ক্লৰাইড বা শুনিছা তাৰমানে আমি প্ৰথমতে কি ল'ম এটা এলকাইল ক্লৰাইড ল'ব পাৰো বা এলকাইল ব্ৰমাইড তাৰ লগত বিক্ৰিয়া হ'ব সোডিয়াম আয়োডাইড NaI এইটো কিন্তু লাগিবই বেলেগ দিলে নহ'ব এইটো আৰু এই বিক্ৰিয়াটোত আমাৰ কি কৰিব লাগিব এটা বিকাৰক দিব লাগিব শুকান এচিটন মানে ইংলিছত ড্ৰাই এচিটন বুলি কোৱা যায় ড্ৰাই এচিটন আমাৰ লেবৰেটৰীত মানে যোনে অৰ্গেনিক কেমিষ্ট্ৰি কাম কৰে মই ধৰা আগতে কৰিছোঁ অৰ্গেনিকৰ কাম ৰিচাৰ্চত মানে কি হয় এইকেইটা বস্তু কমন মানে লেবৰেটৰীত অৰ্গেনিক কেমিষ্ট্ৰি লেবত এচিটন ডাইক্লৰমিথেন ডিচেম বুলি যে কয় তাৰপিছত ক্ল'ৰ'ফৰ্ম তাৰপিছত কাৰ্বন টেট্ৰাক্লৰাইড তাৰপিছত হেক্সেন আৰু ইথাইল এচিটেট এইকেইটা নহ'লে মানে লেবৰেটৰীত তলা লাগি থাকিব একদম লাগিবই আৰু চ' এচিটনটো সেই শুকান এচিটন ব্যৱহাৰ কৰোঁ শুকান এচিটন মানে এইটো নাভাবিবা যে কিবা শুকান পাউডাৰ এইটো এচিটনটো লিকুইডেই হয় খালি শুকান মানে তাত অকণো পানী ৱাটাৰ মলিকুল ৱাটাৰ মানে অকণো জলীয় বাষ্প থাকিব নোৱাৰিব সেইটোকে শুকান এচিটন বুলি কয় যেতিয়া ইয়াত দি দিবা মই এটা বিক্ৰিয়া এটা লিখি দেখাওঁ চোৱা CH3 CH2Br প্লাছ সোডিয়াম আয়োডাইড তাৰপিছত আমি কি দিলোঁ শুকান এচিটন এইবোৰ ফৰ্মুলাবোৰ মনত ৰাখিব লাগিব তোমালোকে এচিটনৰ ফৰ্মুলা কোনোবাই জানা নেকি কেনেকুৱা আছিলে মই লিখি দিছোঁ চোৱা CH3 এইফালে থাকিব CH3 আৰু মাজত কাৰ্বনিল কম্পাউণ্ড এটা দি এনেকৈ জইন হৈ থাকে এইটো ইয়াতে ফৰ্মুলা লিখিব নালাগে কিন্তু জনাটো দৰকাৰ কাৰণে মই লিখি দিছোঁ দুফালে দুটা মিথাইল গ্ৰুপ মাজত এইটো কিটোন লাগি থাকে হ'ল এতিয়া কি হ'ব চোৱা একদম তোমাকে বেছি হেৰি কৰিব নালাগে চিন্তা কৰিব জাষ্ট এইটো বা আৰু এইটো তাৰমানে যিটো হেলোজেন থাকিব তাক আৰু এই সোডিয়ামটোক
মিলাই পেলাই আঁতৰ কৰি দিয়া, ছেট কৰি দিয়া। মানে চিম্পলকৈ কেনেকৈ লিখিব পাৰি মই সেইটো দেখাই আছোঁ চোৱা। এইটো এনে বিয়াৰ হৈ ওলাই গ'ল। আৰু কি থাকি গ'ল? আয়ডিন থাকি গ'ল অকলশৰীয়াকৈ। এই আয়ডিনটো কাৰ লগত জইন হ'ব? বাকী যিটো পাৰ্ট থাকি গ'ল CH3 CH2I। এইটোৱে আমাৰ হেলো এলকেন হয় নে নহয়? R-I। তাৰ মানে আমি কি বনালো? মই আগতে কৈছো যে কি এই বস্তুটোত তোমালোকৰ কি লাগিব? সোডিয়াম আয়োডাইড লাগিবই। আৰু লাষ্টত গৈ পেলাই কি যোগ হ'ল? আয়োডিন। তাৰ মানে এই যিটো মেথড হেলোজেন বিনিময়ৰ যোগেদি আমি সদায় এলকাইল আয়োডাইডহে বনাব পাৰোঁ। তোমালোকৰ এই গ্ৰুপটো সলনি হৈ যাব পাৰে। ইয়াত ঠাইত CH3 CH2 নাথাকি আৰু দীঘল গ্ৰুপ থাকিব পাৰে, কথা নাই। মুঠতে যিটো হেলো এলকেন পাবা সেইটো আয়োডিন লগত লাগি থাকিব। সেইটো গতিকে এই মেথডটো আমি কি বনাব পাৰোঁ? কেৱল মাত্ৰ এলকাইল আয়োডাইডহে বনাব পাৰি। চ' ডাইৰেক্ট সুধি দিব পাৰে তোমালোকক যে এলকাইল আয়োডাইড বনোৱা মেথডটো লিখা পৰীক্ষাত। তেতিয়া আৰু উল্টা পুল্টাকে কিবা কিবি লিখি থাকিলে নহ'ব। ডাইৰেক্ট তাৰমানে গম পাবা এই বিক্ৰিয়াটোৰ কথাই কৈছে। আৰু এই বিক্ৰিয়াটোৰ এটা স্পেচিয়েল নাম আছে। নামটো হ'ল কি আছিলে কোনে ক'বা? এইটোৰ নামটো ফিংকেলষ্টাইন। মনত ৰাখিবা। ফ্লিংকেষ্টেইন ৰিয়েকশ্যন। মানুহৰ নাম আৰু ফিংকেলষ্টেইন। ফিংকেলষ্টেইন বিক্ৰিয়া। চ' এজন চাইণ্টিষ্ট আছিলে। তেওঁৰ নামৰ ওপৰতে মানে তেওঁ মানে বস্তুটো বনাইছিলে কাৰণে তেওঁৰ নামৰ ওপৰতে মানে বিক্ৰিয়াটো থাকি গ'ল আৰু। এটা ভাবিব পাৰে কিনো ডাঙৰ কথা, এইটো ইমান সহজকৈ এইটো দি দিলে, লগত সোডিয়াম আয়োডাইড দি দিলে, বিক্ৰিয়াটো বনি গ'ল। কিন্তু এতিয়াহে আমাৰ সহজ লাগিছে। এইবোৰ আজিৰ পৰা প্ৰায় ধৰা 100 বছৰ আগত ধৰা এইবোৰ বিক্ৰিয়া কৰিছিলে। তেতিয়া আমাৰ ভালকৈ ইনষ্ট্ৰুমেণ্টেই নাছিলে, কেমিকেলেই পাবলৈ নাছিলে। চ' তেতিয়াৰ দিনতে তেওঁলোকে এইবোৰ কৰি পেলাই উলিয়াই থৈছে। সেইটো কাৰণে আজিও আমি ধৰা পঢ়িব পাৰিছোঁ বা থাকি গৈছে। তেনেকৈ নাভাবিবা যে এইখিনিতে অৰ্গেনিক খতম। এতিয়া আৰু বহুত বিক্ৰিয়া হৈ আছে। এতিয়া আজিৰ ডেটতো আমি ধৰা অৰ্গেনিকৰ ভাল ভাল বিক্ৰিয়া ওলাই আছে। সেইবোৰ বিক্ৰিয়া এতিয়া যিবোৰ ধৰা ভাল ভাল বিক্ৰিয়া ওলাই আছে, কাৰোবাৰ মানুহৰ নামে দি ওলাইছে, আজিৰ পৰা 10 বছৰ বা 20 বছৰৰ পিছত দেখিবা কিতাপত, তোমালোক বুঢ়া বয়সলৈকে দেখিবা এতিয়া কাৰোবাৰ নামৰ ওলোৱা বিক্ৰিয়া ল'ৰা ছোৱালীয়ে পঢ়িব লগা হৈছে। কিছুমান ডাঙৰ ডাঙৰ পৰীক্ষা IIT পৰীক্ষাত ডাইৰেক্ট 2-এটা কুৱেশ্যন মানে এই হেৰিৰ পৰা দি দিয়ে মানে ইয়াৰ পৰীক্ষা কেইটা নহয়। আইজাৰ নাম শুনিছা নে তোমালোকে? আইজাৰ নাম শুনিছানে? কোনোবাই নাই শুনা নাই। আইজাৰ শুনা নাই? কোনোবা শুনিছা নেকি বাৰু কোৱাচোন? নাই শুনা ছাৰ। সেইটো শুনিব লাগিছিলে। সেইটোৱে প্ৰব্লেম মানে আমাৰ অসমত মানে এইবোৰ বস্তু নকয় ন ৰিচাৰ্চ লাইনত। যোনে জানে মানে এতিয়া মই ধৰা কালি এজন ষ্টুডেণ্ট পালোঁ, সি 11ত পঢ়ি আছে। সি এতিয়াৰ পৰা আইজাৰৰ পৰীক্ষাৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে। মানে 12 পাছ কৰাৰ পিছত ডাইৰেক্ট মানে এণ্ট্ৰেঞ্চ দিব পাৰে আইজাৰৰ। সেইটোত পঢ়ি কমপ্লিট ৰিচাৰ্চ লাইনতে মানে যাবগৈ পাৰিব আৰু আইজাৰত তোমাৰ। চ' তাতে ৰিচাৰ্চত এই তেনেকুৱা তাৰ আইজাৰৰ যিটো এপ্টিটিউড টেষ্ট হয়, তাত দেখিবা 2-এটা কুৱেশ্যন একদম লেটেষ্ট ধৰা যিবোৰে নোবেল প্ৰাইজ পাইছে কিবা বিক্ৰিয়াৰ ওপৰত, তাৰ ওপৰতে ধৰা কুৱেশ্যন দি দিয়ে। এনেকুৱা 2-এটা কুৱেশ্যন। আইজাৰ মানে ভাৰতত টোটেল 7খন আইজাৰ আছে বৰ্তমান তাৰিখত।
নে 7খন নে আৰু বহালে জানো 2খন, কিন্তু 7খনেই মেইন আছিলে। আমাৰ একদম অসমৰ ওচৰত আছে কলকাতা আইজাৰ। মই এটা ভিডিঅ' আগত দিছিলোঁ বহুত আগতে আইজাৰ এপ্টিটিউড টেষ্টৰ বিষয়ে। টাফ হয় আগতে মানে IIT JEEৰ পৰা মানে আইজাৰত এডমিশ্যনবোৰ দিয়ে IISER। মই আকৌ দেখাই দিছোঁ ৰ'বা। দেখিছানে কোনোবাই আইজাৰ? দেখিছো ছাৰ। বহুত ডাঙৰ ইনষ্টিটিউট মানে তুমি এইবোৰ ইনষ্টিটিউটৰ পৰা যদি ডিগ্ৰী লৈ যাব পাৰা তুমি মানে ৱৰ্ল্ডত য'তে এপ্লাই নকৰা সিহঁতে তোমাক মানে ল'বই আৰু। আইজাৰৰ চিলেবাছ এইবোৰ মানে এইটো চিলেবাছ ইয়াতে ওলাইছো। মানে তুমি যদি তাতে ডিগ্ৰী কৰিব পাৰিলা, ডিগ্ৰী মাষ্টাৰ ডিগ্ৰী ৰিচাৰ্চ কৰি পেলাই মানে ইণ্ডিয়াত থাকিবই নালাগে এনেকুৱা আৰু। এইবোৰ জানিব লাগে, মই মাজে মাজে কৈ থাকিম বাৰু। আইজাৰ এপ্টিটিউড টেষ্ট দিছে, ওপৰত লিখা আছে এপ্টিটিউড টেষ্ট। চ' মানে এবাৰ যদি তোমালোকে ডিগ্ৰী কৰিবলৈ সোমোৱাৰ দিনাখনৰ পৰা তোমালোকে স্কলাৰশ্বিপ 35,000কে পাবা মানে। আগতে এইবোৰ ল'ৰা ছোৱালীবোৰ নাজানিছিলে, আজিকালি কিন্তু জানে দেই। মক টেষ্ট এইবোৰ এপ্লাই হৈ গ'ল এবাৰ। এইটো কেতিয়া আছে জানো, টেষ্ট কেতিয়া আছে দেখিছা? এইটো মে'ৰ 25 তাৰিখে আছে এইটো দিছে। মে'ৰ 25 মানে এইটো অহা সপ্তাহতে আছে। তোমাকে এইবোৰ দিব পাৰিলে মানে ভাল। মানুহে খালি মানে ইয়াতে কি হয় মেডিকেল ইঞ্জিনিয়াৰিঙতে লাগি থাকে ন, এইবোৰ তাতকে বেছি ভাল লাইন মানে। আইজাৰ টোটেল 7খনমান আছিলে নেকি আইজাৰ, ৰ'বা ইয়াতে লিখা থাকে হোমত। এইখন চোৱা দেখিছা আইজাৰ, এইখন চোৱা ওপৰত লিখা আছে বৰহামপুৰ বুলি আছে, বাৰহামপুৰ, ভোপাল, কলকাতা, মোহালি, পুনে, তিৰুৱনন্তপুৰম আৰু তিৰুপতি। কেইখন হ'ল 3, 4, 5, 6, 7খন। সেয়া ঠিকেই 7খন আইজাৰ। BSMS এইবোৰ ডিগ্ৰী আছে দেখিছা। যোনে এবাৰ সোমাব সি আৰু পিছলৈ মানে আহিবলগীয়া নহয় আৰু জীৱনত। বহুত মানে মেডিকেলৰ ইঞ্জিনিয়াৰতকৈ মানে বহুত বেছি হাই ফাই হেৰি। ছাৰ উইদাউট মেথছ পাৰিব নেকি? উইদাউট মেথছ পাৰিব। ছাৰ এই বায়'লজিকেল চাইন্স থাকে নহয় আইজাৰৰ তোমাৰ 5 years ডিগ্ৰী দেখিছা। এইটো BSMS, তাৰমানে এইটো BSCৰ নিচিনাই কিন্তু BSCতকৈ বহুত ওপৰত আৰু। BSMS তাৰপিছত ময়ো বাৰু BSA কৰা BSMS। তাৰপিছত তোমাৰ মানে মেইনলি ৰিচাৰ্চ অৰিয়েণ্টেড যদি তোমাৰ লাইফত গ'ল থাকে মানে এইবোৰৰ পৰা কৰিব পাৰিলে মানে আৰু ভাল বহুত মানে। সোমোৱাৰ দিনাখনৰ পৰা তুমি মানে ওলটাই পইচা দি থাকিব তোমাক, মাহে 35,000কে ভাবাচোন। আৰু ওলটাই কিতাপ চিতাপ কিনিবৰ কাৰণে জেৰক্স কৰাৰ কাৰণে আকৌ বছৰি নেকি তোমাক 2 লাখ টকামান জেৰক্স কৰা কিতাপ কিনা, সেইটো কাৰণে আকৌ এক্সট্ৰাকে পইচা পাবা। তেনেকুৱা আইজাৰ স্কলাৰশ্বিপছ বুলি মাৰি দিলেচোন কিমান পা। এইবোৰ বস্তু জানিব লাগে। মই পটককৈ চান্স পাওঁতে ওলাওঁতে কথাটো তোমালোকক দেখাই দিছোঁ। ৰবা এইবোৰ স্কলাৰশ্বিপৰ কথা। এইটো 5,000 বুলি লিখিছে। 5,000 নহয়, বেছি পায়। এইবোৰ আগতেই দিয়া, আজিকালি বহুত বহালে। কিন্তু টেষ্টটো মানে কি হয় আৰু এতিয়া মানে ইণ্ডিয়াৰ মানে ওৱান অফ দ্য টাফ এক্সাম। এইটো দেখিছে এলিজিবিলিটি টপ 1% অফ ক্লাছ 12
or those within eligible ranks in competitive exam like JEE main বা advance আগতে মানে এখন আগৰে এইটো বস্তু JEE মেইনছ বা এডভান্সৰ পৰা আগতে ধৰা আইআইটিত যিখিনি লৈ আইআইটি ল'লে যোনে ধৰা আইজাৰ ৰিচাৰ্চ লাইন যাব খোজে সি আইজাৰত লয় পিছত আইজাৰে কি কৰিলে সিহঁতৰ পৰা চাইড কাটি আনি তোমাৰ হেৰি দিয়ে ছেপাৰেটকৈ দিয়া হ'ল আৰু সিহঁতে নিজে পৰীক্ষা পাতে আজিকালি এইটো দিছা মাহে কি কয় ইটছ স্কলাৰশ্বিপ 80,000 এই ঢেৰ এইবোৰ অপশ্যন মানে আৰু সেইবোৰৰ পৰা তুমি ডিগ্ৰী যদি কৰিলা তাৰপিছত মাষ্টাৰ ডিগ্ৰী সিহঁতৰ তাতে হ'ব বাকী তাৰপিছত ৰিচাৰ্চ লাইনত কিবা যদি কৰিম বুলি ভাবা ৱৰ্ল্ডৰ য'তে হওক তাৰ একবাৰ টেকটো যদি লাগি গ'ল আৰু চিন্তা কৰিব নালাগে আৰু এনেকুৱা চাবা তোমালোকে নিজে এবাৰ ভালকৈ বস্তুবোৰ জানিব লাগে আইজাৰ আছে নাইজাৰ বুলি আছে NEI SR তেনেকুৱা এইবোৰ সেই তাত মানে এনেকুৱা বেছিক ৰিচাৰ্চবোৰ হয় মানে টিফাৰ নাম শুনিছে নাই TIFR এখন ইণ্ডিয়াৰ খুব ডাঙৰ ইনষ্টিটিউট টাটা ইনষ্টিটিউট অফ ফাণ্ডামেণ্টেল ৰিচাৰ্চ ভিডিঅ' এটা বনাব এইখনো ইণ্ডিয়াৰ নিউক্লিয়াৰ পাৱাৰ বা এইবোৰ আমি যে কৈ থাকে কোনোবাই নিউক্লিয়াৰ পাৱাৰ ইমান আছে মেইন গোটেইবোৰ কণ্ট্ৰল কৰি থাকে ইহঁতে বাৰ্ক এখন ডাঙৰ ইনষ্টিটিউট তাতো বহুতে পঢ়িব যায় ভাবা ইনষ্টিটিউট ভাবা এটমিক ৰিচাৰ্চ চেণ্টাৰ বাৰ্ক তাৰপিছত আছে IISc বেংগলোৰ পৰা এবাৰ যদি তুমি কিবাকে ডিগ্ৰী এটা ল'ব পাৰিলা তোমাৰ IIT প্ৰফেচাৰশ্বিপত ইয়াৰ টেগ লাগি গ'লে মানে আৰু এনেই পাব এইটো মানে টেগটোৰ ওপৰতে কথা আৰু মেইন আমাৰ অসমত মানে এইবোৰ কম মানে ইমানটো হেৰি নাই আইজাৰ পঢ়া ষ্টুডেণ্ট অসমত বহুত আছে আজিকালি IISc মই গৈছোঁ এবাৰ বেংগলোৰত আছে IISc বেংগলোৰ চ' মানে ইণ্ডিয়াৰ এতিয়া যদি চোৱাচোন তুমি হেৰি যদি চোৱা ৰেংক লিষ্টত ইণ্ডিয়াছ টপ এডুকেশ্যনেল ইনষ্টিটিউট কোনখন হয় বাৰু IISc বেংগলোৰ বুলি ওলাব চা ক'ৰবাত হেৰিছা একদম ওপৰতে ওলাইছে মই মাত্ৰ যে ক'লো IISc বেংগলোৰ দেখিছা এইটো IISc বেংগলোৰ 1 নম্বৰত IISc বেংগলোৰ তাৰপিছতহে IIT বহুত পিছত আহে মানে দিল্লী ইউনিভাৰ্চিটি এইবোৰ পিছলৈ আহে IISc বেংগলোৰ ইণ্ডিয়া 1 নম্বৰত আছে মানে তেনেকুৱা IISc বেংগলোৰখনৰ ডাইৰেক্টৰ আছিলে হেৰি আগতে এতিয়াও হেৰি আমাৰ কি কয় এজন CNR ৰাও নাম শুনিছা চাগে তোমালোকে CNR ৰাও ভাৰত ৰত্ন পাইছে যে তেওঁ ঠিক আছে এইটো হ'ল ফ্লিংকেষ্টাইন ৰিয়েকশ্যন হ'ল কি কৰিলোঁ আমি হেল'জেন বিনিময় কৰি পেলাই এলকাইল ক্লৰাইড বা এলকাইল ব্ৰমাইড এইখিনি জেগাত তোমালোকৰ ক্লৰিন থাকিব পাৰে তেতিয়া কি হ'ব ক্লৰিন থাকিলে NaCl হ'ব সেইটোৱে চেঞ্জ হ'ব তাতকৈ বেলেগ একো চেঞ্জ নহয় মুঠতে ইয়াতে আয়ডিনটো গৈ সোমায়গৈ মেইনলি আমাৰ এইটো কিহৰ কাৰণে ব্যৱহাৰ কৰা হয় এই এলকাইল আয়ডাইড ফৰ্মেশ্যন কৰিবলৈ আয়ডাইডৰ হেলোএলকেন বনাবৰ কাৰণে ডাইৰেক্ট ফিংকেলষ্টেইন ৰিয়েকশ্যন কৰিলে হ'ল তাৰপিছত নেক্সট চাওঁ আমি মই বোৰ নোটত দিম ৰ'বা আজি ৰাতি মই ৰেডি কৰি দিম নেক্সট চোৱা
তোমালোকে স্বাৰ্টছ বিক্ৰিয়া এইকেইটা খুব দৰকাৰী তোমালোকে একদম ভালকে চাব লাগিব স্বাৰ্টছ বিক্ৰিয়া এতিয়া ইয়াত কি হয় তোমালোকে মনত ৰাখিবা মই প্ৰথমতে কৈ দিওঁ ফ্লিংকেষ্টেইনত কি ভৰাইছিলো আমি আয়োডিন হয় আৰু আমি যদি ফ্লোৰিন বনাব খোজো ফ্লোৰিন ভৰাবলৈ খোজো মানে এলকাইল ফ্লোৰাইড বা হেলো এলকেনৰ তাৰমানে কি ফ্লোৰো এলকেন যদি বনাব খোজো মুঠতে ফ্লোৰিন যদি যোগ কৰিবলগীয়া হয় আমি স্বাৰ্টছ বিক্ৰিয়াটো কৰিব লাগিব হল আমি স্বাৰ্টছ বিক্ৰিয়াটো কৰিহে মানে সেইটো বনাব পাৰিম সো ইয়াৰ কাৰণে কি লাগে আমি এটা ফ্লোৰিন দিব পৰা বস্তু লাগিব ইয়াত ওপৰটো কোনে দিলে সোডিয়াম আয়োডাইডে দিলে এতিয়া আমাক লাগিব ফ্লোৰিন দিব পৰা কিবা এটা সো তাৰ কাৰণে আমাৰ ধাতব ফ্লোৰাইডৰ কিছুমান কেমিকেল আছে সেইবোৰ ব্যৱহাৰ কৰা যায় ধাতব ফ্লোৰাইড থাকা ধাতব ফ্লোৰাইড কি আছে এটা হল সিলভাৰ ফ্লোৰাইড দিব পাৰো আমি হল সিলভাৰ ফ্লোৰাইড বা মাৰ্কুৰাছ ফ্লোৰাইড বা COF2 কোবাল্ট ফ্লোৰাইড সো এনেকুৱা টাইপৰ আমি যিটো বস্তু মানে ধাতব ফ্লোৰাইড ধাতুৰ লগত ফ্লোৰিনটো লাগি থাকিব লাগিব সো এনেকুৱা টাইপৰ বস্তু দি পেলাই আমাৰ বিক্ৰিয়াটো কৰা যায় আমি কি বনামগে ফ্লোৰাইড বনাম ফ্লোৰাইডৰ এটা হেলো এলকেন বনাম এটা যেহেতু আমি ফ্লোৰাইড থাকা এটা হেলো এলকেন বনাম গতিকে আমি স্টাৰ্টিংত যেটো আমি হেলো এলকেন লম সেটো আমাৰ ফ্লোৰিন থাকিবই নোৱাৰিব ক্লোৰিন বা ব্ৰোমিন থাকিব কাৰণ ইয়াতে যদি আমি ফ্লোৰিন থাকা এটা লৈয়ে লওঁ এটো কোনো সেন্স নাই ন কথাটো যে RF ৰ পৰা আমি আকৌ RF বনাম এটো কি দৰকাৰ যদি হাতত আছেই বুজি পাইছে নে গতিকে আমি এই বস্তুটো তলত লিখিব লাগিব যে X ইকুৱেল ক্লোৰিন বা ব্ৰোমিন হে হল তাৰ লগত আমি কিহে বিক্ৰিয়া কৰিব এতিয়া এই ধাতব ফ্লোৰাইড AgF দিলো হল তাৰ পিছত কি হ'ব অকমান হিট কৰি দিলে হল আৰু বস্তুটো এইকেইটা মানে একদম পটককে হয় মেটেল আৰু ধাতুৰ লগত থাকাটো পটককে ৰিয়েকচন হয় তাৰপিছত কি হ'বগে গৈ এই ফ্লোৰিনটো গৈ ক'ত সোমাব আৰৰ লগত সোমাই যাব আৰু ইফালে AgX মানে ধৰি ললো এফালে ধৰা আছে RCl আৰু ঠাইত ধৰা আমি কিবা এটা মিথাইল গ্ৰুপ এটা মই ভৰাই দিলো CH3Cl plus AgF বা তুমি Hg2F2 ল'ব পাৰা এটা পেলাই এইটো এৰমাৰ্ক দিলো কি হ'ব সেই CH3 লগত কি সোমাব F সোমাব আৰু কি হ'ব সিলভাৰৰ লগত গৈ পেলাই
এই ক্লোৰিনটো এই ক্লোৰিন আৰু চিলভাৰটো মিলি চিলভাৰ ক্লোৰাইড হৈ পেলাই ওলাই যাব। চ' এইটোৱে হৈছে শ্বাৰ্টছ বিক্ৰিয়া। এজন চাইণ্টিষ্টে উলিয়াইছিলে, গতিকে তেওঁৰ নামৰ ওপৰত শ্বাৰ্টছ বিক্ৰিয়াটো আহে। ধৰিব পাৰিছানে? তোমালোকে বুজি পাইছা বস্তুবোৰ? এইবোৰ মানে কি জানা, তোমালোকে যিমানে বুজি নোপোৱা কিয়, যদি লিখি লিখি প্ৰেক্টিচ কৰি যোৱা নাই, এইটো বুজি পালেও এইটো পৰীক্ষাত যদি প্ৰেক্টিচ কৰি নোযোৱা পাৰিবা নেকি? মনত থাকিব নেকি? খেলি মেলি লাগি যাব যে ফ্ল'ৰাইডটো কোনেবা দিছিলে, ফ্লিংকেষ্টেইনে দিলে নে? তেতিয়াতো গোটেই অৰ্গেনিক পঢ়ি হোৱাৰ পিছত এইবোৰ এনেকুৱা লাগিব যে কোনটো পৰা ক'ৰ পৰা কেনেকুৱা আহিলে। গতিকে তোমালোকে যিমান পাৰি এইবোৰ প্ৰেক্টিচ কৰি থাকিলে মানে মনত থাকিব। বুজি পাইছা? ছাৰ আকৌ এবাৰ কৈ দিয়ক। শ্বাৰ্টছ বিক্ৰিয়াটোত আমি আগৰ ফ্লিংকেষ্টেইনত কি বনালো? এলকাইল আয়ডাইড। এইটোত কি বনালো শ্বাৰ্টছত? এলকাইল ফ্ল'ৰাইড। এইটো এলকাইল ফ্ল'ৰাইড। মানে ফ্ল'ৰিন এড কৰিবলৈ হ'লে, ফ্ল'ৰিন যদি যোগ কৰিবলগীয়া হয়, সেইটো আমি শ্বাৰ্টছ বিক্ৰিয়া কৰিম। কি কৰিম তাৰ কাৰণে? এটা এলকাইল হেলাইড ল'লো বা হেলো এলকেন এটা ল'লো, যিটোত আমাৰ ক্লৰিন বা ব্ৰমিন থাকিব লাগিব। তাৰ লগত আমি দি দিলো চিলভাৰ ফ্ল'ৰাইড। তাৰপিছত ইহঁতে মিলি পেলাই কি বনালেগে গৈ? এলকাইল ফ্ল'ৰাইড এটা গঠন হ'ব। এইটোৱে চিম্পল আৰু, এইবোৰ বেলেগ একো হেৰি আৰু কমপ্লেক্স কৰিব নালাগে। চিম্পল কুৱেশ্যনে আহিব যদি আহে, ইয়াতকে উল্টা পুল্টা নকৰে। স্যাৰ ধাতৱ ফ্লৰাইডৰ যিটো মানে 2 নম্বৰত আছে, সিটোলে এবাৰ কৈ দিবচোন ৰিয়েকচনটো। কিটো? স্যাৰ এই G2F2 ৰ লগত এবাৰ কৰি দিবচোন ৰিয়েকচনটো আৰু এটা। এইটো ইয়াতে তুমি বেলেগ একো নাই, H2F2 কৰি দিলে হ'ল। তেতিয়া আমাৰ কি হ'ব? CH3Hg CH3Hg হ'ল। আৰু এইফালে ইয়াতে 2 এটা দি দিয়া, ইয়াতো 2 এটা দি দিয়া। এইটো হৈ গ'ল। আৰু দুটা ক্লৰিনৰ লগত মিলি পেলাই তেতিয়া তোমাৰ এফালে তোমাৰ ৰবা Hg2Cl2 হৈ ওলাই যাব। এই ৰবা দেই, এইটো কি হ'বগে? ফ্লৰিন সোমাব। এইটো বেলেঞ্চ কৰিবই নালাগে, ৰবা বেলেঞ্চ হৈ যাব। Hg2Cl2 এনেকে ওলাই যাব। ইয়াতে 2 দি দিয়া বেলেঞ্চ কৰিবলৈ, ইয়াতো এনেকে দি দিয়া ফ্লৰিন। সেইটোৱে চিম্পল। বুজি পালা? জাষ্ট বেলেঞ্চ কৰি দিলে হ'ল আৰু Hg2 ৰ লগত এইটো ওলাই আহিব আৰু। বুজি পালা? পাইছো স্যাৰ। আৰু এটা আছে নেক্সট। আমি কি ভৰালো এতিয়ালৈকে? আয়ডিন ভৰালো, ফ্লৰিন ভৰালো, আৰু এতিয়া আমি ভৰাম ব্ৰমিন। তাৰ কাৰণে এটা বিক্ৰিয়া আছে, ইংলিছত এনেকে লিখে হুনছ-ডিকাৰ ৰিয়েকচন। অসমীয়াটো এনেকুৱাই হ'ব। হুনছ-ডিকাৰ বিক্ৰিয়া। এক ছেকেণ্ড হোল্ড কৰাচোন দেই, মই এনচিটি কিতাপখনৰ বস্তু মই চাই লৈছোঁ দেই।
এক সেকেন্ড ৰ'বা হোম ষ্টিকাৰটো তোমালোকৰ কলেজত পঢ়াইছে নে হোম ষ্টিকাৰটো বাৰু নাই পঢ়োৱা ছাৰ এইটো এতিয়ালৈকে ছাৰ কোৱা নাই এই ছাৰ চেপ্টাৰটো পঢ়োৱা নাই। হোম ষ্টিকাৰটো মানে তোমাৰ এনচিইআৰটি কিতাপত আজিকালি দিয়া নাই কিন্তু জনাটো দৰকাৰী কিয় আগতে আছিলে মানে বস্তুটো কিন্তু এন্ট্ৰেন্সৰ কাৰণে দৰকাৰী মানে মই সেইটো কাৰণে কৰাই দিওঁ ৰ'বা তাকে চাই ল'লো মানে প্ৰদীপ পৰা মই দিওঁতো প্ৰদীপখনত আছে মানে বস্তুটো জানি থোৱাত দিগদাৰ নাই নহয় পঢ়ি থ'লে ৰ'বা খুব মানে এইটো এটা ফেমাছ ৰিয়েকশ্যন হোম ষ্টিকাৰ ৰিয়েকশ্যনটো ইয়াতে তোমাৰ কি হয় হোম ষ্টিকাৰ বিক্ৰিয়াটোত এটা কম্পাউণ্ড আহিব R COOAG মানে তোমাৰ এটা চিলভাৰ সল্ট অফ কাৰ্বক্সিলিক এচিড বুলি কয় তাৰমানে কাৰ্বক্সিলিক এচিডৰ চিলভাৰৰ এটা লৱণ আমি কাৰ্বক্সিলিক এচিড হ'লে কি হয় COOH so COOH ৰ হাইড্ৰজেনটোৰ ঠাইত যদি চিলভাৰ আহি যায় সেইটো হ'ব চিলভাৰ সল্ট অফ কাৰ্বক্সিলিক এচিড বুলি কোৱা হয় তাৰমানে চিলভাৰৰ কাৰ্বক্সিলিক এচিডৰ এটা লৱণ হ'ল এইটো বস্তু তোমালোকে চাগে আগতে পোৱা নাই চাগে চিলভাৰ সল্ট অফ কাৰ্বক্সিলিক এচিড মানে বস্তুটো এনেকুৱা হ'ব কম্পাউণ্ডটো চোৱা RC≡O ওৰ লগত কি থাকে H থাকে নে নাই এচিড হ'বলৈ হ'লে ইয়াতে যেনিবা H নাই চিলভাৰ আছে ঠিক তেনেকে এটা বস্তু তোমালোকে চাবোনত কি থাকে বাৰু জানানে চাবোন আমি গা ধুওঁতে ইউজ কৰোঁ চাবোনতো এটা এচিডে থাকে গম পোৱা নে সেইটো হ'ল সোডিয়াম সল্ট অফ কাৰ্বক্সিলিক এচিড বুলি কোৱা হয় RCOONA মেইন বস্তুটো চাবোনৰ এইটো জাষ্ট জানিবৰ কাৰণে মই কৈ থলো আৰু এতিয়া যেতিয়া এইটো চিলভাৰ সল্টৰ এটাৰ লগত ডাইৰেক্ট আমি যেতিয়া ব্ৰমিন গেছ এড কৰি দিম বা ব্ৰমিনৰ পানী সলিউশ্যন এটা বনাই ললো ব্ৰমিনৰ তাৰপিছত কাৰ্বন টেট্ৰাক্লৰাইডৰ লিকুইডৰ লগত গৰম কৰি দিলো হিট দি দিলো লগে লগে তোমাৰ কি হ'ব এইটো বনিব RBr এই ব্ৰমিনটো মানে ভাঙি যায় এনেকে ব্ৰমিন ডেছ ব্ৰমিন হৈ পেলাই মাজেদি ভাঙি যাব হ'ল তাৰপিছত এটা ব্ৰমিন কি হ'ব এই চিলভাৰ লগত যোগ হ'ব আৰু মাজত যে এই COO দেখিছিলানে এইটো কাৰ্বন ডাই অক্সাইড গেছ হৈ পেলাই ওলাই যায় COO টো ডাইৰেক্ট কাৰ্বন ডাই অক্সাইড গেছ হৈ ওলাই যায় আৰু এটা ব্ৰমিন কি হ'ব ইয়াতে যোগ হ'ল আৰু এটা ব্ৰমিন থাকি গ'লে নাই সি কি হ'ব এই চিলভাৰৰ লগত AgBr হৈ পেলাই প্ৰেচিপিটেট পৰে বিক্ৰিয়াটোত চিলভাৰ ব্ৰমাইডৰ আমাৰ মেইন বস্তুটো পাই গ'লো আমি এলকাইল ব্ৰমাইড এইটোৱে হৈছে হোম ষ্টিকাৰ বিক্ৰিয়া ৰেফাৰেন্স ছাৰ কিতাপবোৰত কাৰ্চিনডাল দিব নেকি হা
স্যার কার্বন ডাই অক্সাইডটো যে ওলাই গ'ল তাৰে যিডাল কাৰ্চিন দেখাইছে আপুনি সেইডাল দিব লাগিব নেকি দিব লাগে সেইডাল তাৰমানে সেইটো গেছ বুলি বুজায় মানে তেতিয়া গেছত সেইটো দেখাই দিব লাগে বস্তুটো এনেকে তাৰমানে গেছ হৈ পেলাই এনেকে বুৰবুৰণি হৈ পেলাই ওলাই যায় তোমালোকে হেৰি কৰিছা নহয় চাগে লেবৰেটৰীত সল্ট এনালাইচিছ কৰাইছেনে প্ৰেক্টিকেল কাৰ্বনেট সল্ট কৰা নাই মই কৰা নাই নাই ন মই ছাৰ আজি কৰাই আছিলো ষ্টুডেণ্টক মোৰ ইউটিউবত প্লেলিষ্ট এটা আছে প্ৰেক্টিকেলৰ চাবাচোন তাতে কাৰ্বনেট সল্ট ডিটেকশ্যন বুলি একদম পুৰা বুৰবুৰণিকে বিকাৰ টেষ্ট টিউবটোৰ পৰা কাৰ্বন ডাই অক্সাইড ওলাই গৈ থাকে এই তেনেকে কাৰ্বন ডাই অক্সাইডটো ৰিলিজ হ'ব তাৰপিছত আৰু ব্ৰমিনটো এলকাইল ব্ৰমাইডটো পাই যাম তাৰমানে আমি কি বুজিলো তিনিটা বস্তু পালো আজি হেলোজেন বিনিময় কৰি পেলাই আমি এলকাইল আয়ডাইড পালো শ্বাৰ্টজ বিক্ৰিয়াৰ পৰা আমি এলকাইল ফ্লৰাইড সোমাব পাৰিলো আৰু ছাৰ হুলছ ডিকায়ৰ পৰা এলকাইল কোৱা শ্বাৰ্টছৰ যোনটো মানে হেল'জেন তাত আয়ডিন হ'ব পাৰিব জানো নোৱাৰিব না চাগে আয়ডিন কোনটো আয়ডিনো পাৰিব মানে পাৰিব ন পাৰিব মানে আপুনি আয়ডিন HCl থাকিলেতো আৰু সহজে হ'ব বিক্ৰিয়াটো আয়ডিন থাকিলে সহজ হয় কিয় জানানে এই বনডাল সহজে ব্ৰেক হৈ যায় মানে আয়ডিনৰ সাইজটো ডাঙৰ যিমানে দীঘল হ'ব বন্ধনীডাল ভাঙিবলৈ তাৰ জোৰটো একেবাৰে কম হয় সহজে ভাঙি যায় আয়ডিন থাকিলে এলকাইল হেলাইডটো আৰু সহজে ভাঙে মানে কিন্তু ফ্ল'ৰিন থাকিলে একেবাৰে সহজে নাভাঙে মানে একদম বহুত টান সেইকাৰণে মেক্সিমাম ক্ষেত্ৰতে ফ্ল'ৰিন দিয়াই নাযায় সেইকাৰণে আমি এইটো বনাবৰ কাৰণে এই তিনিটাৰ পৰা লৈ তুমি ফ্ল'ৰিনৰ কথা কৈছা ন ফ্ল'ৰিনটো দিয়াৰ দৰকাৰেই নাই ন আমাৰতো চিলভাৰ ফ্ল'ৰাইড ফ্ল'ৰিন এজেণ্ট দিমহে ইয়াতে তুমি কি বুলি কৈছিলা আয়ডিনৰ কথা সুধিছিলা ন ক্ৰিষ্টফাৰে হয় ছাৰ আয়ডিন দিব পাৰি ফ্ল'ৰিন দিব নোৱাৰা ফ্ল'ৰিন দিলেতো নহ'ব কাৰণ ফ্ল'ৰিন বনায়ে আছো আমি যদি হাতত আছে দৰকাৰ কি বনাবলৈ সেইটো বস্তু ফ্ল'ৰিনটো নোৱাৰা আৰু এনেও ফ্ল'ৰিন খুব আনৰিয়েক্টিভ হয় কাৰণ মানে এই ফ্ল'ৰিন বস্তুটোৱে ইমান ধুনীয়াকৈ বাইণ্ড কৰি থাকে বনডাল ইমানেই বেছি ষ্ট্ৰং ইয়াক মানে তুমি ব্ৰেক কৰিবই নোৱাৰা ই মানে নন ৰিয়েক্টিভ একদম সক্ৰিয় একেবাৰে কম সক্ৰিয়তা চ' এইখিনি আছিলে আমাৰ মেথডছৰ প্ৰিপাৰেশ্যন এইকেইটাৰ পৰা আমি ইজিলি বনাব পাৰোঁ মই এটা তোমালোকক শ্বৰ্ট এখন টেবুল এখন লিখি দিওঁ এখন টেবুল তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা লাগিলে লিখি ল'বা সহজ হ'ব বস্তুটো এলকহলৰ পৰা যে বনাব পাৰি সেই এলকহলৰ পৰা আমি বিভিন্ন ধৰণে মানে বনাব পাৰোঁ এলকহলৰ পৰা হেলো এলকেন এটা কেনেকৈ বনাম ROH হ'ল আমি এতিয়া কি বনাব পাৰোঁ মই চাৰ্ট এখন সৰুকৈ দি দিছোঁ ৰ'বা এটা উপায় আছে আমাৰ HCl এইটো আমি সিদিনা পঢ়িছোঁ হাইড্ৰক্লৰিক এচিড আৰু কি আছিলে জিংক ক্লৰাইড ZnCl2 এইটো জিংক ক্লৰাইডটোৱে মানে জিংকটোৱে অনুঘটক হিচাপে কাম কৰে ডাইৰেক্ট আমি কি পাইছিলোঁ ক্লৰিনটোৱে আহি পেলাই ইয়াত এটেক কৰিব আৰু কি কৰিব OHক আৰু ক্লৰিনটো কি কৰিব OHক আঁতৰাই পঠিয়াব হ'ল গতিকে কি হ'ব RCl বনিব তাৰপিছত ছডিয়াম ব্ৰমাইড দিলোঁ ধৰা তাৰ লগতে আমি ছালফিউৰিক এচিড দিব পাৰোঁ এইকেইটা মানে তোমালোকক অকণমান ইজি ৱে কেইটামান মই দেখাই দিছোঁ আৰু এইবোৰ বেলেগ একো মেকানিজিম নালাগে ছালফিউৰিক এচিড দি দিলোঁ লগতে ছডিয়াম ব্ৰমাইড এই ব্ৰমিনটো গৈ পেলাই সোমাই যায় এইকেইটা মানে অনলি এলকহলৰ লগতহে হয় কিতাপত এনেকৈ তোমালোকে চাৰ্ট নোপোৱা
তাৰপিছত আমি PX3 X মানে এইটো ক্লোৰিন থাকিলে PCl3 ফসফৰাছ ট্ৰাইক্লোৰাইড বা ফসফৰাছ ট্ৰাইব্ৰোমাইড এনেকুৱা তো তাতে কি হ'বগে গৈ পেলাই এই R2 ৰ লগত কি হ'ব গৈ পেলাই এই যে X যে দেখিছা এই X এটা সোমাই যাব এইটো গৈ পেলাই সোমাই যাব কিন্তু এইটো তিনটা আছে তো গতিকে এইটো 3 দিব লাগিব আৰু 3RX হল ইয়াত মানে 3 Sir, আহিব কি বুলি বেলেঞ্চ ক'লে কৰি আকৌ এইটো ক'ব- বেলেগ বেলেগ থাকে ন হা এইটো কি বুলি ক'লে আকৌ এবাৰ মানে স্ক্ৰীনখন অফ হৈ গৈছিলে মানে দেখা নাছিলো এইটো PX3 মানে ধৰা ক্লোৰিন দিলে PCl3 ফসফৰাছ ট্ৰাইক্লোৰাইড বা ফসফৰাছ ট্ৰাইব্ৰোমাইড ফসফৰাছৰ মানে হেলাইড এইটো কি হৈ যাব ইয়াত ধৰা আমি 3 দিলো বেলেঞ্চ কৰিবলৈ তেতিয়া কি হ'ব R ৰ লগত এইটো 3x সোমাই গ'ল অক্সিজেনো 3টা ওলালতো এইটো কাৰণে কি হৈ যাবগে বস্তুটো প্লাছ H3 PO3 ইয়াত হাইড্ৰোজেন 3টা হৈ যাব নাই যাব গতিকে সেই H3 আৰু এইটো P ললে আৰু 3টা অক্সিজেন থাকিলে H3PO3 ফৰ্মেশন হয় এই H3PO3 ক আমি ফসফৰিক এসিড বুলি কয় ফসফৰিক এসিড তাৰ পিছত আমি এবাৰ PCl5 ডাইৰেক্ট লৈ পেলাই কৰিব পাৰো ফসফৰাছ পেন্টাক্লোৰাইড আগতে PCl3 লৈ কৰিব পাৰো এবাৰ PCl5 হল সো PCl5 ত এইবোৰ মানে কি জানানে ডাইৰেক্ট হেলোজেন এড কৰিব পৰা কম্পাউণ্ড ইয়াত PCl3 দিলা সাপোজ ডাইৰেক্ট গৈ কি হৈ গ'ল ক্লোৰিন সোমাই গ'ল কোনোবাই PBr3 দিলা ব্ৰোমিন সোমাই গ'ল ডাইৰেক্ট মানে এড কৰিব কাৰণে আৰু এটা যদি তোমাক এলকাইল ক্লোৰাইড লাগে ডাইৰেক্ট PCl5 ঢালি দিলে হ'ল বটলত পাই কিনিব এলকহলত ঢালি দিলে হ'ল হেলো এলকেন বনি যায় লগতে এটা কি ওলাব এটা ফসফৰাছ এটো এটা গতিকে কি হ'ব POCl3 ইয়াত এটা ক্লোৰিন গ'ল ইয়াত 3টা গ'ল আৰু এটা আছে না ক্লোৰিন সেইটোৱে হাইড্ৰোজেনৰ লগত মিলি হাইড্ৰক্লোৰিক এসিড বনায় এইটো এটা ইম্পৰ্টেন্ট ৰিঅ্যাকশন এখানে এক্সট্ৰা আৰু হা তোমাকে চাবা ভালকে মানে এন্ট্ৰেন্স আগৰ পৰা পাছতো সহায় হ'ব তাৰপিছত এটা খুব বেছি এটা হেৰি আছে ৰঙা পি বুলি দিব কিতাপত তোমাক পাবা এতিয়া লাহে লাহে ৰঙা পি মানে ফসফৰাছৰ এলট্ৰপটোক অসমীয়াত কি কয় জানো যেনেকৈ হাইড্ৰোজেনৰ হেৰি প্ৰটিয়াম ডিউটেৰিয়াম ট্ৰিটিয়াম কয় কি বুলি কয় সেইটো কি বুলি কয় এই ডায়মণ্ড আৰু গ্ৰাফাইটটো যেনেকৈ কাৰ্বনৰ এলট্ৰপ কি আছিলে নামটো এলট্ৰপক কি বুলি কয় বহুৰূপ নেকি হ'ব পাৰে দেই চ ৰঙা পিটো মানে ফসফৰাছৰ এটা আন এটা ৰূপ ফসফৰাছ 3টা ধৰণে পায় হা সমস্থানিক কৈছে সমস্থানিক হয় দিয়া এতিয়া মনত পৰিছে সমস্থানিক ফসফৰাছ তোমালোকে এইবোৰ জানিব লাগে সৰু সৰু কথা আৰু ফসফৰাছ 3টা ধৰণে পায় ৰেড ফসফৰাছ ব্লেক ফসফৰাছ আৰু হোৱাইট ফসফৰাছ এইবোৰ মানে ডিগ্ৰী কেমিষ্ট্ৰি লেভেলৰ বস্তু আৰু এইখিনি ইয়াত তোমালোকৰ ইউজ বেছি নাই জাষ্ট মই জানিবৰ কাৰণে কৈ থলো তাৰ ভিতৰত এই ৰঙা ফসফৰাছটো
খুব ৰিয়েক্টিভ, পটককে ৰিয়েকশ্যন কৰে। আৰু এই ব্লেক যিটো ফছফৰাছ চবতকে স্থিৰ ষ্টেবল। ৰঙা ফছফৰাছ আমি হেল'জেনৰ প্ৰেজেঞ্চত দিম। আৰু ইয়াতে হেল'জেনটো হ'ব লাগিব আমাৰ ব্ৰমিন বা আয়ডিন। তেতিয়া আমাৰ কি হৈ যাবগে? আৰু ধৰা ওপৰত এইটো দি দিলো, ধৰা আমাৰ ক্লৰিন ধৰা দিলা। নাই ঠিকে আছে। ৰঙা ফছফৰাছ বা ব্ৰমিন বা আয়ডিন দি দিলো। তোমাৰ কি হৈ যাব? আৰৰ লগত গৈ পেলাই সেই হেল'জেনটো সোমাই যাব। ৰঙা পিটো মানে খুব ৰিয়েক্টিভ। তাৰপিছত আৰু এটা লাষ্ট আছে SOCl2, ই মেইন বস্তু পুৰা। থায়নিল ক্লৰাইড বুলি কয়। মই আগতে লেবত কাম কৰিছিলোঁ থায়নিল ক্লৰাইডৰ বটলত আহে, ক'লা বটলত। যদি একো নাই ক্লৰিন এড কৰিবলৈ, জাষ্ট অকণমান থায়নিল ক্লৰাইড ঢালি দিলেই হ'ল। অলপমান থায়নিল ক্লৰাইড ঢালি দিলে ই ডাইৰেক্ট ক্লৰিন এটা সোমাই দিয়ে। থায়নিল ক্লৰাইড লগতে ফৰ্মেশ্যন হ'ব SO2 আৰু লগতে সোমাব HCl। থায়নিল ক্লৰাইডৰ ক্লৰিন এটা সোমাই গ'ল আৰু এটা ক্লৰিন থাকি গ'ল। সেইটোৱে কি কৰিলে? হাইড্ৰক্লৰিক এচিডৰ লগত মাৰিলে HCl, আৰু এই ওপৰত অক্সিজেনটো আৰু ইয়াৰ SO মিলি পেলাই SO2। ছালফাৰ ডাই অক্সাইড এইটো গেছ। দেখিলা? এইকেইটা গোটেইকেইটা মেথড ইউজ কৰি পেলাই আমি এলকহলৰ পৰা আমি হেল'এলকেন বনাব পাৰোঁ। ইয়াৰ ভিতৰত এটা বস্তু মনত ৰাখিবলগীয়া বস্তু, আটাইতকৈ যদি বেছি মানে কামৰ বস্তু কোনটো দিলে আটাইতকৈ বেছি ভাল আমাৰ কাৰণে? তোমাক সুধিব পাৰে যে থায়নিল ক্লৰাইডটো কিয় বেছিকৈ ইউজ কৰা যায়? এলকহলটোৰ লগত থায়নিল ক্লৰাইডটো দি দিলে আমি কি পালোঁ? RCl। ওপৰ কেইটাতো পাব পাৰোঁ, হয় নে নাই? ক্লৰিন ওপৰ কেইটাতো পাব পাৰোঁ, কিন্তু লাষ্টৰ বিক্ৰিয়াটোত কিয় বেছিকৈ কামত পাৰোঁ? কাৰণ আমাৰ ওপৰৰ বিক্ৰিয়াকেইটাত কি ফৰ্মেশ্যন লৈছে? এইটোৰিক এচিড, ইয়াতো এটা POCl3, কিন্তু লাষ্টৰ বিক্ৰিয়াটোত চোৱাচোন, লগা বস্তুটো আমাক পালোঁ, লগতে পালোঁ ছালফাৰ ডাই অক্সাইড গেছ। গেছটো কি হয়? উৰি গুচি যায়। আৰু লগতে থাকি গ'ল কি? হাইড্ৰক্লৰিক এচিড। হাইড্ৰক্লৰিক এচিডে পানী ঢালি ঢালি গৈ থাকিলে সেই ডাইলুট হৈ গৈ গৈ নাইকিয়া হৈ যায়গৈ আৰু গুচি যায়। গতিকে আমি যিটো ডিজায়াৰ্ড কম্পাউণ্ডটো লাগে, অকণো কষ্ট নকৰাকৈ পুৰা পিয়'ৰ বহুত কম খৰচত পিয়'ৰ কম্পাউণ্ডটো পাব পাৰোঁ লাষ্টৰ বিক্ৰিয়াটোত, RCl। কিন্তু ওপৰৰ কেইটাত আমাৰ লগতে এইবোৰ POCl3 পালা, এইবোৰ ফছফৰিক এচিড, এইবোৰ আঁতৰাবলৈ বহুত দিগদাৰ। গতিকে আমাৰ এলকহলৰ লগত থায়নিল ক্লৰাইডৰ বিক্ৰিয়া কৰি পেলাই বৰ সহজে আমি ক্লৰিন থকা এটা হেল'এলকেন পাব পাৰোঁ। বুজি পালানে মই কি ক'লো চবেই? পালো ছাৰ। ঠিক আছে। ভিগু, মিন্টুল, ববিতা, ইউচুফ বুজি পাইছা? সানিয়া বুজি পাইছা? ৰন্টু পাইছো ছাৰ। ঠিক আছে, ভেৰি গুড। ছাৰ হেল'জেনটো কি এনেকে দিয়া থাকিব নেকি? কোনটো হেল'জেন? আপুনি ইয়াত যে দিলে ৰঙা PX2, তাত X=B আৰু I দিলে ন? তাত ক্লৰিনো থাকিব পাৰে, এনেকে কি লিখা থাকিব নেকি এইটো হ'ব বুলি? এইটো তোমাক সুধিবহে যে কেনেকে বনাব পাৰি এলকহলৰ পৰা ৰঙা পিৰ প্ৰেজেঞ্চত। তেতিয়া তুমি এনেকে X2 লিখি পেলাই X ইকুৱেল ফছফৰাছ অব্লিক আয়ডিন এনেকে লিখি দিলা। এইটো তোমাক সুধিবহে যে এনেকে বনাব পৰা উপায়টো কি, যদি সোধে তেতিয়া তুমি এইটো লিখি দিলেই হ'ল। তোমাক এইকেইটা দি নিদিয়ে, তোমাক সুধিবহে, তুমিহে লিখিব লাগিব। চব যদি দিয়ে লিখিবা কি? হ'ব, মই নোটটো আজি ৰাতি ৰেডি কৰি দি দিম। ঠিক আছে, তেতিয়াহ'লে আজিলৈ এইখিনিতে সামৰিছোঁ। কালিলৈ হেৰিখিনি পঢ়িম,
এই কি কয় তাৰ ভৌতিক ধৰ্ম ৰাসায়নিক ধৰ্ম এইখিনি আগুৱাই লৈ যাম ঠিক আছে গুড নাইট এভৰিৱান ঠিক আছে শুভৰাত্ৰি ছাৰ শুভৰাত্ৰি Thank you, sir.